নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানৰ এয়া ১০ম খণ্ড আৰু এই ১০ম খণ্ডত ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ এটা বিশেষ কাহিনী ক'বলৈ ওলাইছোঁ। আজিৰ এই কাহিনীটোত ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান সমিতি অৰ্থাৎ ইনকস্পাৰত ৰকেট ইঞ্জিনিয়াৰ পদত কালামৰ নিযুক্তি আৰু তেওঁৰ আমেৰিকাৰ নাছা যাত্ৰা সম্বন্ধে দুই এষাৰ কম। কালামে আত্মকথাত নিজে উল্লেখ কৰিছে যে প্ৰথম অৱস্থাত কালামৰ ইনকস্পাৰ সম্বন্ধে বিশেষ জ্ঞান নাছিল। তাক ভালদৰে জনাই নাছিল যে ইনকস্পাৰ অনুষ্ঠানটো কি। কিন্তু পিছলৈ কালামে বুজি পালে যে ইনকস্পাৰ হৈছে TIFR এটা বিশেষজ্ঞৰে গঠিত এটা সংস্থা আৰু এই সংস্থাটোৰ কাৰ্যালয় হৈছে বম্বে চহৰ। কিন্তু এদিন সঁচা হৈছে কালামে সেই উক্ত সংস্থাটোৰ বাবে ইঞ্জিনিয়াৰ পদৰ সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰিত হয় আৰু সেই লৈ কালাম বম্বেত উপস্থিত হয়। কালামে অতি আত্মবিশ্বাসেৰে সেই সাক্ষাৎকাৰত উপস্থিত হৈছিলগৈ। কালামৰ সাক্ষাৎকাৰত তিনিজন প্ৰসিদ্ধ বিজ্ঞানী আছিল। তাৰে এজন হৈছে প্ৰফেসৰ বিক্ৰম ছাৰভাই, আন এজন হৈছে MGK মেনন। MG মেনন হৈছে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ নিয়ন্ত্ৰক আৰু আন এজন হৈছে শ্ৰীযুত সৰাফ। সৰাফ হৈছে এটমিক এনাৰ্জি কমিশ্যনৰ উপসচিব। আটায়ে কালামৰ সাক্ষাৎকাৰ লৈছিল। সাক্ষাৎকাৰৰ শেষত বিক্ৰম ছাৰভায়ে কালামক কৈছিল, তুমি ইয়াতে কিছুদিন থাকি যোৱা। তেতিয়া কালামে কিবা এটা অনুমান কৰিব পাৰিছিল আৰু সেই কালামে তাৰ পিছদিনাখন সন্ধিয়া বাৰত কালামে তেওঁৰ নিযুক্তিৰ খবৰ লাভ কৰে। কালাম সঁচা হৈছে তাত নিৰ্বাচিত হৈছে আৰু তাৰ পৰা তেওঁ নিযুক্তি পত্ৰ লাভ কৰে। 1962 চনৰ সেই ভাগৰ কথা। ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান সমিতিয়ে কেৰালাৰ ত্ৰিবান্দ্ৰমৰ বৰ্তমানে তিৰুৱনন্তপুৰম হিচাপে জনা যায়। তাৰে থুম্বা নামৰ মাছমৰীয়া গাঁও এখনত ইকুৱেটৰিয়েল ৰকেট লঞ্চিং ষ্টেচন এটা গঢ়িবৰ বাবে ঠাইটুকুৰা নিৰ্বাচন কৰে, এটা সিদ্ধান্ত লয় আৰু এই ঠাইটুকুৰা আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীয়ে উপযুক্ত বুলি বিবেচিত কৰিছিল। ঠাইডোখৰ নিৰ্বাচন কৰাৰ মূলতে আছিল পৃথিৱীৰ চুম্বকীয় অক্ষৰ নিচেই ওচৰত এই ঠাইডোখৰ আৰু ঠাইডোখৰ আছিল ৰেল লাইনৰ পৰা সাগৰৰ উপকূলৰ মাজত প্ৰায় 2.5 কিলোমিটাৰ জুৰি আৱৰি আছিল। তাত ঘাইকৈ মাছমৰীয়া সম্প্ৰদায় আছিল। তাত এটা গীৰ্জাঘৰো আছে আৰু সেই গীৰ্জাঘৰটো সময়ত অধিগ্ৰহণ কৰিব লগা হয়। লগতে গীৰ্জাঘৰৰ অধীনত থকা ভূমিসমূহো অধিগ্ৰহণ কৰে। সময়ত তাৰ স্থানীয় ৰাইজৰ সৈতে এটা মতবিৰোধ হৈছিল যদিও সময়ত সেয়া সকলো সমাধা হয়। বৰ্তমানেও এই গীৰ্জাঘৰটোতে ভাৰতীয় অন্তৰীক্ষ যাদুঘৰটো আছে আৰু সেই গীৰ্জাঘৰটোতে অন্তৰীক্ষ কেন্দ্ৰৰ প্ৰথম কাৰ্যালয়টো খোলা হয়। কালামে নিযুক্তি লাভৰ পিছতে ৰকেট প্ৰক্ষেপণ টেকনিকৰ ওপৰত 6 মাহৰ আন এটা প্ৰশিক্ষণ লাভ কৰে আৰু এই প্ৰশিক্ষণ আছিল আমেৰিকাৰ নাছাত। এই লৈ কালাম যথেষ্ট আনন্দিত হয় আৰু সেই লৈ কালামে আমেৰিকা যোৱাৰ আগে আগে তেওঁৰ জন্মভূমি ৰামেশ্বৰমলৈও গৈ খবৰটো দিয়াৰ বাবে উদগ্ৰীৱ হৈ পৰে আৰু তেওঁৰ ইষ্ট কুটুম বংশ পৰিয়াল আৰু ৰামেশ্বৰমবাসীক কথাটো অৱগত কৰিবলৈ কালামে তালৈ ঢাপলি মেলে। কালাম যোৱাৰ পিছতে এটা আনন্দৰ পৰিৱেশ সৃষ্টি হয় ঘৰখনত। ইষ্ট কুটুম বংশ সকলে মিলি এদিন কালামৰ বাবে মছজিদত বিশেষভাৱে নামাজো পঢ়ে। কালামে তাত কিছুদিন থকাৰ পিছতে আমেৰিকাৰ নাছা যোৱাৰ উদ্দেশ্যে লৈ বম্বেলৈ আহে। বম্বেলৈ আহোঁতে কালামক আগবঢ়াই থোৱাৰ উদ্দেশ্যে তেওঁৰ ভনীজোৱাই জালালুদ্দিন আৰু ককায়েক শামছুদ্দিনো আহে। কালামে বিদায় পৰত যেতিয়া শামছুদ্দিন বা জালালুদ্দিনৰ সৈতে কথা পাতিছিল তেতিয়া জালালুদ্দিনে কালামক কৈছিল, কালাম, তোমাৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে, তোমাৰ ওপৰত আমাৰ অগাধ মৰম আছে। অকল আমাৰে নহয়, ইষ্ট কুটুম্ব বংশ পৰিয়াল বা ৰামেশ্বৰমবাসীও তোমাৰ ওপৰত বহু আশা কৰে, ভৰসা কৰে। সেয়েহে তুমি আমাৰ আশাসমূহক বাস্তৱত ৰূপ দিবা বুলি আমি অধীৰ আগ্ৰহেৰে বাট চাই থাকিম। এই কথাষাৰ শুনিয়ে কালামে একো মাত মাতিব পৰা নাছিল। মাথো জালালুদ্দিনৰ ফালে চাইছিল আৰু কালামৰ দুচকুৰে চকুলো বৈ গৈছিল। তাৰ পিছতে কালামে নিজে যাত্ৰাৰ বাবে তাত যাত্ৰাৰ উৰাজাহাজৰ ফালে ঢাপলি মেলে আৰু জালালুদ্দিন আৰু শামছুদ্দিনৰ ঘৰলৈ উভতি আহে।
প্ৰিয় দৰ্শকসকল, আপোনালোকৰ এই বিশেষ বাৰ্তাটো, আত্মকথাৰ এই কাহিনীটো ভাল লাগিলে মন্তব্য প্ৰদান কৰিব পাৰে আৰু এয়া আপোনালোকে প্ৰয়োজনত আনলৈ প্ৰেৰণ কৰিব পাৰে বুলিও মই আশা কৰোঁ। অশেষ ধন্যবাদ।